নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম আপোনাৰ সন্তানক কি কি শিক্ষা দিব, অৰ্থাৎ কোনবিলাক শিক্ষা সন্তানক প্ৰদান কৰিলে ভৱিষ্যতে সন্তানৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ লগতে জীৱনটোত এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব। আজি আমি সেই দিশত কেইটামান কথা আলোচনা কৰিম। পোনপ্ৰথমে আমি গুৰুত্ব প্ৰদান কৰিব লাগিব আধ্যাত্মিক শিক্ষা দিয়াৰ ওপৰত। আধ্যাত্মিক শিক্ষা আপুনি সন্তানক যিমানেই দিব, আপোনাৰ সন্তান সদায় সৎপথে গতি কৰিব। প্ৰকৃত যদি আধ্যাত্মিক শিক্ষা আপোনাৰ সন্তানৰ অন্তৰত স্থাপিত কৰিব পাৰে, তেন্তে সন্তানে সদায় অসৎ কৰ্মৰ পৰা হাত সাৰি থাকিব আৰু প্ৰতিটো কাম ইতিবাচকভাৱে কৰি যাবলৈ সক্ষম হ'ব। গতিকে আধ্যাত্মিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত। দ্বিতীয়তে, নৈতিক শিক্ষা প্ৰদান কৰিব লাগে। ক'ত কি পিন্ধি যাব, ক'ত কি খাব লাগে, ক'ত কেনেকৈ কথা ক'ব লাগে, এই সকলোবিলাক নৈতিক শিক্ষাৰ, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, এই সকলোবিলাক নৈতিক শিক্ষাৰ ভিতৰত সোমাই থাকে। গতিকে নৈতিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাটো উচিত বুলি মই অনুভৱ কৰোঁ। তৃতীয়তে, আমি পৰোপকাৰী মনোভাৱ গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলাব লাগে সন্তানক। পৰোপকাৰী মনোভাৱ মানে মই আশা কৰিছোঁ বুজি পাইছে। আনক সহায় কৰাৰ যি মানসিকতা, সেয়া হৈছে পৰোপকাৰী মনোভাৱ। এতিয়া পৰোপকাৰী মনোভাৱ গঢ়িবলৈ যে কেৱল মাত্ৰ পইচা লাগিব তেনেকুৱা কথা নহয়। কাৰোবাৰ বোলে গাড়ীখন ফচি গৈছে, আমি যদি ঠেলা এটা মাৰি দিওঁ, কাৰোবাৰ বিপদৰ সময়ত আমি মাত এষাৰ দিবলৈ যাওঁ, সেইবিলাক চব পৰোপকাৰী মনোভাৱৰ ভিতৰত সোমাই থাকে। যদি সন্তানক পৰোপকাৰী হিচাপে গঢ়ি তুলিব পৰা যায়, তেন্তে সন্তানে কেতিয়াও মাক দেউতাকক বৃদ্ধাশ্ৰমত নথয়। এইটো মই 100% নিশ্চিত। মাক দেউতাকক সদায় ভগৱান হিচাপে পূজা কৰিব। কাৰণ দেখি আছে ন, সৰুৰ পৰা যে বাপেকেও আনক সহায় কৰে, গতিকে ময়ো দেউতাৰ আগতে আনক ডাঙৰ হ'লে সহায় কৰিম, তেনেকুৱা এটা মেণ্টেলিটি ক্ৰিয়েট হৈ যায়। গতিকে সন্তানক পৰোপকাৰী মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগে। চতুৰ্থতে, সময় সচেতন হ'বলৈ শিক্ষা দিব লাগে। সময় সচেতন মানে বুজি পাইছে আশা কৰিছোঁ। সময়ৰ ভেলু বুজা। সময়ৰ ভেলু বুজোৱাটো সন্তানক অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে সময় সচেতন হিচাপে সন্তানক গঢ়ি তোলাটো অত্যন্ত আৱশ্যকীয়। আৰু গুড টাচ বেড টাচ, অৰ্থাৎ যৌন শিক্ষা প্ৰদানৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগে। এতিয়া শৰীৰৰ বয়স হৈ অহাৰ লগে লগে নানা পৰিৱৰ্তনবিলাক হৈ যায়। এইবিলাকতো আমি এতিয়া বহুতে আগতে প্ৰচলিত মানে কিছুমান নিয়মত কথাত পৰিণত হৈছিল যে এইবিলাক কথা আলোচনা কৰাটো একদম বেয়া কথা, তেনেকৈ ভবা হৈছিল। কিন্তু বৰ্তমান প্ৰেক্ষাপটত দেখা গৈছে যে গুড টাচ কোনটো, বেড টাচ কোনটো, এই কৈশোৰ অৱস্থাত কি কি শৰীৰৰ পৰিৱৰ্তন হয়, পৰিৱৰ্তনবিলাকক কেনেকৈ স্বাভাৱিকভাৱে ল'ব লাগে, সেই দিশতো যদি শিক্ষা প্ৰদান কৰা হয়, তেন্তে সন্তানে এই উচিত যৌন শিক্ষা যদি লাভ কৰে, তেন্তে সন্তানে কৈশোৰ অৱস্থাটো মই ভাবিছোঁ বিশেষ গুৰুত্বৰ সমস্যা হৈ নুঠিব কৈশোৰ অৱস্থাৰ পৰিৱৰ্তনবিলাকৰ লগত খাপ খুৱাই লওঁতে। গতিকে উচিত যৌন শিক্ষা প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব লাগে। আৰু আমি সন্তানক সহনশীল হ'বলৈ শিক্ষা দিব লাগে। সহনশীল মানে মই আশা কৰিছোঁ বুজি পাইছে। সহ্য কৰিব পৰা যি ক্ষমতা, এয়া হৈছে সহনশীল ক্ষমতা। গতিকে কিবা এটা বস্তু পাবলৈ যে আমি এদিন, এসপ্তাহ, এমাহ, যিমান দিন লাগে আমি কষ্ট কৰিম, আমি যি হয় দেখা যাব ফলাফলটো, তেনেকুৱা যিটো মেণ্টেলিটি, এইটো সহনশীলতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলে মই ভাবিছোঁ এই ক্ষেত্ৰত এখোজ আগুৱাই যোৱাত বিশেষ সহায়ক হৈ ৰ'ব। আৰু সন্তানক আমি কষ্ট সহিষ্ণু হ'বলৈ শিকাব লাগে। কষ্ট সহিষ্ণু মানে মই আশা কৰিছোঁ বুজি পাইছে যে কষ্ট কৰিব পৰা যি ক্ষমতা, সেয়া বৃদ্ধি কৰিবলৈ সন্তানক প্ৰচেষ্টা চলাব লাগে। কষ্ট সহিষ্ণু আপুনি যিমানেই কষ্ট সহিষ্ণু হিচাপে যিমানেই গঢ়ি তুলিব পাৰিব, সিমানেই সন্তানৰ ভৱিষ্যত সুৰক্ষিত হৈ যাব। আৰু আমি প্ৰাৰ্থনা কৰিবলৈ শিকাব লাগে। পুৱা গধূলি খন্তেক সময় প্ৰাৰ্থনা যদি আমি কৰিবলৈ শিকাওঁ, তেন্তে দেখিব দেহ আৰু আত্মা একত্ৰীকৰণ প্ৰক্ৰিয়াটোৱে হৈছে প্ৰাৰ্থনা। গতিকে প্ৰাৰ্থনা কৰিবলৈ আমি শিক্ষা প্ৰদান কৰাটো বিশেষভাৱে প্ৰয়োজনীয়। শিক্ষা প্ৰদান নকৰিলেও হ'ব। আপুনি জাষ্ট যদি নিজে বোলে সন্ধিয়া পৰত অকণমান এনেকৈ ৰখি লৈ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা জনকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰুৰাম আমাৰ পৰম গুৰু, জাষ্ট এনেকৈও যদি কয়, আপোনাক দেখি সন্তানে আপোনাক অনুকৰণ কৰিব, যাৰ ফলাফল বহুত ভাল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে এইটো নিজে যদি প্ৰাৰ্থনা কৰি দেখুৱাই, তেনেকৈ সন্তানৰ আগত পুৱা গধূলি 1 মিনিট সময় হ'লেও হ'ব, এইকণ সময় যদি প্ৰাৰ্থনা কৰে, তেন্তে মনটো বহুত বেছি প্ৰশান্তিৰে ভৰি পৰে, যি প্ৰশান্তিয়ে আমাক ইতিবাচক কামবিলাক কৰি যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায়। গতিকে প্ৰাৰ্থনাৰ যি শক্তি, এই শক্তিক বিশ্বাস কৰি সৎভাৱে সৎ মনে প্ৰাৰ্থনা কৰি যোৱাটো উচিত বুলি মই অনুভৱ কৰোঁ। তেতিয়া সন্তানৰ ভৱিষ্যত কেতিয়াও পৰিস্থিতিবিলাকত মোকাবিলা কৰি যাব পৰাকৈ সন্তানে কষ্ট সহিষ্ণু হৈ উঠিব। আৰু আমি গুৰুত্ব আৰোপ কৰিব লাগে সন্তানক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত শিক্ষা দিয়াৰ ক্ষেত্ৰত। প্ৰতিটো শৰীৰৰ অংগ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে যে আমাৰ মনবিলাক ফৰকাল হয়, ইতিবাচক কাম কৰিবলৈ যে আমি উৎসাহ পাওঁ, আমি সেই ক্ষেত্ৰত সন্তানক শিক্ষা দিব লাগে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সন্তানক যিমানে শিক্ষা দিব, সিমানে সন্তানৰ মনবিলাক ইতিবাচক হৈ যাব। গতিকে ইতিবাচক কৰাৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতাই বহুত বেছি ভূমিকা লয় বুলি মই অনুভৱ কৰোঁ। আৰু সন্তানক সদায় বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে। বন্ধুৰ দৰে মানে বুজি পাইছেনে? আপুনি পিতৃ মাতৃ হিচাপে ভূমিকা নলয়, এজন যদি বন্ধু হিচাপে আপুনি সন্তানৰ ওচৰত সমস্যাটোৰ মোকাবিলা কৰিবলৈ যায়, তেন্তে দেখিব যে আপোনাৰ সমস্যাটো
90% সমাধান হৈ গৈছে। কাৰণ সন্তানক যেতিয়া বন্ধুৰ দৰে ব্যৱহাৰ কৰিব তেতিয়া সন্তানে সাধাৰণতে মাক দেউতাকক ক'বলৈ ইচ্ছুক নোহোৱা কিছুমান কথাও বন্ধু হিচাপে মাক দেউতাকক ক'বলৈ পাৰিব, যি সন্তানৰ গোপন কিছুমান কথা ক্ষেত্ৰতো সমাধান কৰাৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে সহায় কৰিব বুলি ভাবোঁ, যদি সন্তানক বন্ধু হিচাপে ব্যৱহাৰ কৰে। কাৰণ সন্তানে এতিয়া কোনো এটা কথা ক'বলৈ সংকোচ কেতিয়াও নকৰিব। যদি সংকোচ নকৰে তেন্তে সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত মাক দেউতাকে বন্ধু হিচাপে বহুত বেছি পৰিমাণে সহায় কৰিব। গতিকে সন্তানক সদায় বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে। আৰু ৰাগিয়াল দ্ৰব্য ব্যৱহাৰৰ অপকাৰিতা সম্পৰ্কে বুজাব লাগে। ৰাগিয়াল দ্ৰব্যবিলাক মদ, ভাং, বিড়ি, চিগাৰেট, ড্ৰাগছ, গুটখা যি আছে, ধপাত, এইবিলাক যে বস্তু খাব নালাগে, এইবিলাক বস্তু খালে যে আমাৰ শৰীৰৰ অপকাৰ হয়, উপকাৰটো একো নহয় বৰঞ্চ যে অপকাৰহে হয়, আমি সেই ক্ষেত্ৰতো শিক্ষা দিব লাগে। এতিয়া সেই ক্ষেত্ৰত শিক্ষা দিবলৈ আমি আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল সন্তানে সদায় মাক দেউতাকক অনুকৰণ কৰে। গতিকে মাক দেউতাকে যদি নিজে একো নাখায়, বিশেষকৈ আমাৰ অসমীয়া সমাজত দেউতাকসকলে বেছিকৈ খোৱা দেখা যায় মদ, গুটখা, আজিকালিতো ছোৱালীও বহুত খাবলৈ ধৰিছে। গতিকে এইবিলাক যদি সন্তানৰ আগত কোনোদিন খাই নেদেখুৱায় তেতিয়া সন্তানে মাক দেউতাকক অনুকৰণ কৰি এইবিলাক নোখোৱাকৈ নিজৰ জীৱনটো পাৰ কৰি যাবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা উচিত বুলি মই অনুভৱ কৰোঁ। আৰু সন্তানক অধ্যয়নশীল মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। অধ্যয়নশীল মনোভাৱ মানে মই আশা কৰিছোঁ বুজি পাইছোঁ, যি পঢ়াৰ প্ৰতি যি স্পৃহা, সেই স্পৃহা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিবলৈ বিশেষভাৱে প্ৰয়োজনীয়। কাৰণ অধ্যয়নশীল হ'বলৈ আপুনি সন্তানক যিমানে শিকাব আপোনাৰ সন্তানজন সিমানেই প্ৰাপ্তবয়স্ক লোকৰ দৰে চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী হ'ব। গতিকে তেওঁলোকে এতিয়া মোৰ নিজৰে ক্ষেত্ৰতে চাওক, মই এতিয়া পূৰা অধ্যয়ন কৰাৰ ক্ষেত্ৰত বহুত বেছি মই গুৰুত্ব আৰোপ কৰোঁ। এতিয়া মই 25 বছৰ বয়স হৈছে মোৰ, মই এতিয়া 25 বছৰ বয়সত এজন 60 বছৰীয়া লোকে যেনেদৰে চিন্তা কৰিব পাৰে মই কিন্তু চিন্তাবিলাক তেনেদৰে কৰিব পাৰোঁ। 50-60 বছৰীয়া এজন লোকে যেনেকৈ চিন্তা কৰিব পাৰে সেই একেটা মাইণ্ডছেটত মই কথাবিলাক চিন্তা কৰি চাব পাৰোঁ। গতিকে মোৰ যিবিলাক সমস্যা, মোৰ 90টা সমস্যাৰে ইতিমধ্যে সমাধান হৈ গৈছে। গতিকে সমস্যা মোৰ বিশেষ নায়েই, মানে জাষ্ট কাম কৰি যাবলৈহে মই ইচ্ছুক। গতিকে মই আশা কৰিছোঁ মোৰ কথাখিনি সাৰ মৰ্মটো আপোনালোকে বুজি পায়, যদি নিজৰ জীৱনত অনুধাৱন কৰি প্ৰয়োগ কৰে তেন্তে বহুলাংশে উপকৃত আপোনালোক হ'বই হ'ব, এইটো 100% নিশ্চিত। আৰু আমি সন্তানক নাৰীক সন্মান কৰিবলৈ শিকাব লাগে, যে নাৰী আমাৰ নাৰীৰ গৰ্ভতে ভূমিষ্ঠ হৈ আমি তুমি পৃথিৱীত ভূমিষ্ঠ হৈছা, গতিকে নাৰীক সদায় সন্মান কৰাটো তোমাৰ পক্ষে ফলদায়ক। গতিকে নাৰীক সদায় সন্মান কৰিবলৈ শিকাব লাগে। গতিকে পিতৃৰ ভূমিকা হ'ব মাতৃক কেতিয়াও বেয়া ব্যৱহাৰ নকৰা সন্তানৰ আগত। এই যদি শিক্ষাটো সৰুৰে পৰা প্ৰদান কৰে তেন্তে সন্তানে কেতিয়াও নাৰীক অসন্মান নকৰিব। গতিকে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো বিশেষভাৱে প্ৰয়োজনীয়। আৰু জ্যেষ্ঠক শ্ৰদ্ধা, সৰুক মৰম কৰিবলৈ শিকাব লাগে। ডাঙৰজনক সদায় শ্ৰদ্ধাৰে প্ৰণিপাত কৰিবলৈ আৰু সৰুক সদায় মৰমেৰে বশীকৰণ কৰিবলৈ শিকাব লাগে। তেতিয়াও সন্তানৰ ভৱিষ্যতটো বহুত বেছি উজ্জ্বল হৈ পৰিব। আৰু সন্তানক আমি আই কণ্টেক্ট কৰি কথা ক'বলৈ শিকাব লাগে। এতিয়া আই কণ্টেক্ট মানে বুজি পাইছে মই আশা কৰিছোঁ। এতিয়া যেনেকৈ এতিয়া দ্বিতীয় এজন ব্যক্তি বুলি মই ধৰি লৈছোঁ ভিডিঅ' বনোৱাটো, এতিয়া ময়ো এজন যেনিবা বেলেগ ব্যক্তি, মই চকুত থৈ যিটো কথা কৈছোঁ সেয়া হৈছে আই কণ্টেক্ট। আই কণ্টেক্ট কৰি কথা পাতিলে আত্মবিশ্বাস বাঢ়ে। গতিকে আই কণ্টেক্ট কৰি কথা পতাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাটো উচিত বুলি মই অনুভৱ কৰোঁ। গতিকে সন্তানক আই কণ্টেক্ট কৰি কথা পাতিবলৈ শিকাব লাগে, তেতিয়া সন্তানৰ আত্মবিশ্বাস বাঢ়িব, যি আত্মবিশ্বাসে নিজৰ ভৱিষ্যতটো উজ্বলাই তোলাত বহুত বেছি পৰিমাণে ভূমিকা আৰোপ কৰিব। আৰু সন্তানক জাতি তথা ভাষা প্ৰেমৰ প্ৰতি কিছুমান কথা শিকাব লাগে। নিজৰ জাতিটোক যে ভাল পাব লাগে, নিজৰ ভাষাটোক শ্ৰদ্ধা কৰিব লাগে। আইৰ মুখৰ ভাষা ধেমালি নহয়, আইৰ মুখৰ ভাষাটো আমাৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পবিত্ৰ কৰ্তব্য বুলি মই অনুভৱ কৰোঁ। গতিকে আইৰ মুখৰ ভাষাটোক যে আমি সন্মান কৰিব লাগে, আমাৰ নিজৰ জাতিটোক যে আমি সন্মান কৰিব লাগে, জাতিটোৰ হকে যে কাম কৰি যাব লাগে, এইবিলাক শিক্ষা সন্তানক দিয়াটো উচিত বুলি মই অনুভৱ কৰোঁ। যদি এইবিলাক শিক্ষা সন্তানক দিব পাৰে তেন্তে সন্তানে কেতিয়াও বিপথে পৰিচালিত নহয়। আৰু আমি সন্তানক পইচাৰ সদব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা প্ৰদান কৰিব লাগে, যে পইচাটো পালোঁ বুলিয়ে যে আমি খৰচ কৰি উৰুৱাই দিম তেনেকুৱা কথা নহয়। পইচা যে আমি সঞ্চয় কৰিব লাগে, পইচা যে আমি সদব্যৱহাৰ কৰিব লাগে, আমি য'ত পইচাটো খৰচ কৰা উচিত তাতহে পইচা যে খৰচ কৰিব লাগে, অবাবত যে পইচা খৰচ কৰিব নালাগে, সেইবিলাক শিক্ষা সন্তানক প্ৰদান কৰা উচিত। তেতিয়া সন্তানে পইচাৰ ভেলু বুজিব, যি ভেলুৱে সন্তানক নৈতিক আধ্যাত্মিক প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব মই অনুভৱ কৰোঁ। আৰু সন্তানক নিজকে ভাল পাবলৈ শিকাব লাগে, নিজৰ প্ৰতি যে প্ৰেম থাকিব লাগে সেই শিক্ষাও সন্তানক প্ৰদান কৰাটো উচিত বুলি মই অনুভৱ কৰোঁ। নিজক ভাল পোৱা ব্যক্তিহে আনক ভাল পাব পাৰে। গতিকে পোনপ্ৰথমে আমি নিজক ভাল পাবলৈ শিকিব লাগিব। নিজক আমি যেতিয়াই ভাল পাবলৈ শিকিম তেতিয়া আমি আনকো ভাল পাব পাৰিম। এতিয়া নিজক ভাল পোৱা ব্যক্তিসকলে কেতিয়াও ৰাগিয়াল দ্ৰব্য খাব নোৱাৰে, কাৰণ মোৰ জানো যে মই যদি নিজক ভাল পাওঁ মোৰ শৰীৰৰ কেনেকৈ লোকচান কৰিম ৰাগিয়াল দ্ৰব্য খায়। গতিকে নিজক যদি ভাল পায় তেন্তে কেতিয়াও এইবিলাক কৰ্ম কৰিবই নোৱাৰে। গতিকে
নিজক ভাল পোৱাৰ ক্ষেত্ৰত এখোজ আগুৱাই যাবলৈ এই পদক্ষেপসমূহ লোৱাটো উচিত বুলি মই অনুভৱ কৰোঁ। এতিয়া মই যিকেইটা কথা আলোচনা কৰিলোঁ, এতিয়া প্ৰায় 10 মিনিট হৈ গ'ল। 10 মিনিটত যিবিলাক কথা আলোচনা কৰিলে, এই কথাবিলাক যদি আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰি চলে, মই নিশ্চিত আপোনাৰ 100%ৰ ভিতৰত 90% সমস্যাৰে সমাধান হৈ যাব। এইটো 100% নিশ্চিত। গতিকে প্ৰয়োগ কৰি চাব পাৰে। মোক প্ৰমাণ পালে জনাব কেনেকুৱা পাইছে। একদম সঁচা কথা মই কৈছোঁ, কাৰণ মই মনত একো কপটতা ৰাখি, অসৎ ভাৱ ৰাখি কেতিয়াও কথা নকওঁ। মোৰ মনটো বহুত বেছি নিকা। গতিকে নিকা মনটো লৈ যি কথা আপোনালোকৰ আগত অৱগত কৰিছোঁ, এই কথাবিলাক যদি আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰি চলে, বাস্তৱ জীৱনত প্ৰয়োগ কৰে, তেন্তে মই 100% নিশ্চিত আপোনালোকে ইয়াৰ ফলাফল পাবই পাব। এইটো 100% নিশ্চিত। অকণমান প্ৰয়োগ কৰি চাওকচোন, তেতিয়া নিজে লক্ষ্য কৰিব পাৰিব। আজি বহুত দীঘল কৰিবলৈ বিচৰা নাই। মোৰ চামাৰিটো আশা কৰিছোঁ বুজি পাইছে যে সন্তানক কি শিক্ষা দিয়া উচিত, সন্তানক কোনবিলাক শিক্ষা দিলে সন্তানে ভৱিষ্যতে এজন পূৰ্ণাংগ মানুহ হিচাপে নিজক বিকাশিত কৰিব পাৰিব, দেশৰ আপদ নহয় যাতে সম্পদ হ'ব পাৰিব, সেই সম্পৰ্কে কিছুমান কথা আলোচনা কৰিলোঁ। এই কথাবিলাকে মই ভাবিছোঁ আপোনালোকক যদি সামান্যতম উপকৃত কৰে, তেন্তে মোৰ ভিডিঅ'টো বনোৱাৰ কৃতাৰ্থ হৈছে বুলি মই অনুভৱ কৰিম। গতিকে আজিলৈ বহুত দীঘল নকৰোঁ। সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে থেংক ইউ।